মুহূৰ্তত মই কন্দৰপুৰ গৈ ষ্টাৰ 7 প্ৰেজেন্স টাইম এই বিগ ব্ৰেকিং এই মুহূৰ্তত ইফতাৰ কৰা নহল হেলালুদ্দিনৰ পবিত্ৰ ৰমজান মাহৰ ইফতাৰ কৰা নহল হেলালুদ্দিনৰ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই নিহত হৈ পৰে হেলালুদ্দিন আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে শ্ৰীভূমিত আৰু আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত ইফতাৰ কৰা নহল হেলালুদ্দিনৰ আৰু ভয়ংকৰ পথ দুৰ্ঘটনা শোকাবহ পথ দুৰ্ঘটনাত কৰুণ ঘটনা সংঘটিত হৈছে হেলালুদ্দিনৰ সৈতে ইফতাৰ কৰা নহল হেলালুদ্দিনৰ শোকাবহ পথ দুৰ্ঘটনাত থিতাতেই নিহত হেলালুদ্দিন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় হেলালুদ্দিনক ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে স্কুটিত আহি থকা হেলালুদ্দিনক স্কুটি আৰোহী হেলালুদ্দিনক মহতিয়াই লৈ যায় আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ ফালৰ পৰা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ইফতাৰ কৰা নহল হেলালুদ্দিনৰ ভয়ংকৰ পথ দুৰ্ঘটনা শোকাবহ পথ দুৰ্ঘটনাত থিতাতেই নিহত হেলালুদ্দিন ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া জনাই আছো ভয়ংকৰ পথ দুৰ্ঘটনা শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া ৰাইজৰ ফালৰ পৰা ঘটনাস্থলীত ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈছে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ইফতাৰ কৰা নহল হেলালুদ্দিনৰ পবিত্ৰ যেহেতু ৰমজান মাহ চলি আছে পবিত্ৰ ৰমজান মাহৰ ইফতাৰ কৰা নহল হেলালুদ্দিনৰ শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হেলালুদ্দিন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় স্কুটিত আহি থকা হেলালুদ্দিন নামৰ যুৱকজনক ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা আৰু অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া দৃশ্যাংশ দেখুৱাইছে ভয়ংকৰ পথ দুৰ্ঘটনা ইফতাৰ কৰিবলৈ নাপালে হেলালুদ্দিনে ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই নিহত হৈ পৰে হেলালুদ্দিন শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতেই মৃত্যু হয় হেলালুদ্দিন নামৰ যুৱকজনৰ জনাইছো স্কুটিৰে আহি আছিল হেলালুদ্দিন আৰু তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় হেলালুদ্দিনক প্ৰচণ্ড খুন্দা মাৰে স্কুটিখনত তাৰ ফলতে হেলালুদ্দিন নামৰ যুৱকজনৰ মৃত্যু হয় আৰু থিতাতেই মৃত্যু হৈ পৰে হেলালুদ্দিন নামৰ যুৱকজন শোকাবহ পথ দুৰ্ঘটনাত ইফতাৰ কৰা নহল হেলালুদ্দিনৰ শোকাবহ পথ দুৰ্ঘটনাত থিতাতেই মৃত্যু হয় হেলালুদ্দিনৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো তাত স্থানীয় ৰাইজ উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈ তদন্ত কৰিছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে প্ৰতিদিনে অবৈধ ট্ৰাক পাৰ্কিং কৰা হয় যিহেতু সেই স্থানত আৰু সেইবাবেই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে ঘটনাস্থলীত ৰাইজে উপস্থিত হৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে সঘনাই এনেদৰে ঘটনা সংঘটিত হৈ আহিছে কাৰণ তাত অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰা হয় ট্ৰাক পাৰ্কিং কৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি তেওঁলোকৰ ফালৰ পৰা অভিযোগ উত্থাপিত কৰিছে একে সময়তে বিভিন্ন স্থানতে তাত লাইন লাগি ট্ৰাক তাতে পাৰ্কিং কৰা হয় আৰু ট্ৰাক পাৰ্কিং কৰাৰ ফলতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজৰ ফালৰ পৰা আৰক্ষী উপস্থিত হৈছে আৰক্ষীয়ে উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে জনাইছো ভয়ংকৰ পথ দুৰ্ঘটনা জালালুদ্দিনৰ সৈতে ভয়ংকৰ পথ দুৰ্ঘটনা শোকাবহ পথ দুৰ্ঘটনাত থিতাতেই নোহোৱা হ'ল জালালুদ্দিন ইফতাৰ কৰা নহল হেলালুদ্দিনৰ ইফতাৰ কৰা নহল হেলালুদ্দিনৰ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত হেলালুদ্দিনৰ মৃত্যু হৈছে জনাইছো শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ইফতাৰ কৰিবলৈ নাপালে হেলালুদ্দিনে ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই নিহত হৈ পৰে এইগৰাকী যুৱক আৰু ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে তাত স্থানীয় ৰাইজ উপস্থিত হৈছে আৰু ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপিত কৰিছে তাত ট্ৰাক ৰখোৱা হয় অবৈধভাৱে ট্ৰাকৰ পাৰ্কিং চলে আৰু ট্ৰাকৰ পাৰ্কিং থকাৰ বাবে অবৈধভাৱে তাক ৰখোৱাৰ ফলতে এনেদৰে সৰু বৰ ঘটনা দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ আহিছে আৰু তাৰ ফলতে এনে ভয়াবহ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি তেওঁলোকৰ ফালৰ পৰা অভিযোগ উত্থাপিত কৰিছে ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছো শ্ৰীভূমিত
ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু হেলালুদ্দিন নামৰ যুৱকজনৰ থিতাতেই মৃত্যু হৈছে। শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে হেলালুদ্দিন। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় স্কুটি আৰোহীক। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অগণন ৰাইজ উপস্থিত হৈছে। ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে দীৰ্ঘদিনৰ পৰা সেই স্থানত অবৈধভাৱে পাৰ্কিং কৰা হয়, অবৈধ ট্ৰাকৰ পাৰ্কিং চলে আৰু ট্ৰাকবিলাক ৰখাই থোৱাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। সৰু বৰ ঘটনা পূৰ্বেও সংঘটিত হৈ আহিছিলে আৰু এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ হৈছে তাত অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে, তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। জনাইছোঁ শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে, আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ইফতাৰ কৰা নহ'ল হেলালুদ্দিনৰ। শোকাবহ পথ দুৰ্ঘটনাত থিতাতেই নিহত হেলালুদ্দিন। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় স্কুটি আৰোহীক। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ আৰু তাত ট্ৰাক ৰখাই থোৱাৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজৰ ফালৰ পৰা। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। তাত উপস্থিত হৈছে এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰাৰ ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰাইজৰ ফালৰ পৰা। আৰক্ষীয়ে উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। ঘটনাৰ পিছতেই আৰক্ষী উপস্থিত হৈছে, ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে। এই ঘটনাৰ মূল কাৰণ হৈছে অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰাটো। তাত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে ট্ৰাক ৰখাই থোৱা হয়, ট্ৰাক পাৰ্কিং কৰা হয়। তাৰ ফলতে এই শোকাবহ ঘটনা সংঘটিত হ'বলৈ পালে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে। ইফতাৰ কৰা নহ'ল হেলালুদ্দিনৰ। শোকাবহ দুৰ্ঘটনাত থিতাতে নিহত হেলালুদ্দিন আৰু তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় স্কুটি আৰোহী। তাৰ ফলতেই ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। শ্ৰীভূমি জিলাৰ মালুয়া জালালপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু অবৈধভাৱে পাৰ্কিং কৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজৰ ফালৰ পৰা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে, আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। হেলালুদ্দিন নামৰ এগৰাকী যুৱকৰ কৰুণ মৃত্যু হৈছে। আমি জনাই আছোঁ ভয়ংকৰ দুৰ্ঘটনাত হেলালুদ্দিনৰ মৃত্যু হৈছে। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় এগৰাকী হেলালুদ্দিনক আৰু হেলালুদ্দিনৰ সৈতে ৰমজান মাহ চলি থকাৰ মাজতে, ৰমজানৰ ৰোজাৰ মাজতেই এই শোকাবহ ঘটনা সংঘটিত হৈছে। ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘটনাস্থলীত আৰু তাত উপস্থিত হৈছে আৰক্ষীৰ দল। আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। আৰক্ষীক অভিযোগ উত্থাপিত কৰিছে ৰাইজে। স্থানীয় ৰাইজে অভিযোগ দিছে যে দীৰ্ঘদিনৰ পৰা সেই স্থানত অবৈধভাৱে ট্ৰাকবিলাক পাৰ্কিং কৰে, তাক ৰখাই থোৱা হয় আৰু তাৰ ফলতে এনেধৰণৰ সৰু বৰ ঘটনা সংঘটিত হৈছে দীৰ্ঘদিনৰ পৰা। আৰু সেই কথা প্ৰশাসনে শুনা নাই। বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো সেই কথা শুনা নাই আৰু সেই ঘটনা হ'বলৈ পালে, অবৈধভাৱে ট্ৰাক ৰখাই থোৱাৰ ফলতেই এই ঘটনা হ'বলৈ পালে বুলি আৰক্ষীক অভিযোগ উত্থাপিত কৰিছে ৰাইজৰ ফালৰ পৰা। আৰক্ষীৰ ওপৰত হৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। জনাইছোঁ ইফতাৰ কৰা নহ'ল হেলালুদ্দিনৰ। শোকাবহ পথ দুৰ্ঘটনাত থিতাতেই নিহত হৈ পৰে হেলালুদ্দিন। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে স্কুটি আৰোহীক আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। গ্রাম, সেই গ্রামের নিকটবর্তী একদম কিনারেই মেইন রোডের আছে একটা ফ্লাওয়ার মিল। এই ফ্লাওয়ার মিলে আজকে বিগত 20 বছর চলেছিল। আমাদের জলালপুর কান্দিগ্রাম এই এত অঞ্চলের মানুষ উক্তভোগী। খালি এই এলাকা নয়, মেইন রোড হিসাবে পাতাকান্দি আগরতলা যে গাড়ি যানবাহন করে যাতায়াত ব্যবস্থা করে, সেই সময় অনেক সময় এটা তারা ট্রাফিকের জাম লাগি যায়। জাম লাগে এই ফ্লাওয়ার মিল অবৈধ সবসময় 100% থাকে। অথচ সকাল 7:30 আসলো, আমরা অভিযোগ করলে তারা আমরা উমস্ত দেখায়। তারপর আমি সরকার ট্যাক্স দিচ্ছি, এই করছি সেই করছি, বিভিন্ন লাইনে তারা এই সমস্ত জাম করে রাখার কারণে মানে এক লাইন হয়ে যায়, 1 লাইন 2 লাইন 3 লাইন এরকম হয়ে যায়। তারা পার্কিং এর কোনো ব্যবস্থা নেই, যার কারণে আমরা সুরক্ষা চাই। আমাদের এসপি স্যার, ডিসি মহোদয় এবং আমাদের প্রশাসন বদরপুরের উপরে আমরা আস্থা আছে। আমরা অতি সত্বর এটা চাই। আজকে যে বোবা
একটা ঘটনা হয়েছে, আমরা এই সমস্ত এই ফ্লাওয়ার মিল হইতে ঘটনা হয়েছে, আমি নিন্দা এবং ধিক্কার জানাই। রাস্তার যে বেহাল দশা এটা নিয়ে এটা দেখো ভারতমালা কাজ চালিয়ে যাচ্ছে, আমাদের কাজ চালিয়ে যাচ্ছে, কোনো অসুবিধা নেই, কাজ হবে। কিন্তু আজকে যেভাবে ঘটনা হয়েছে একমাত্র ফ্লাওয়ার মিল দায়ীবদ্ধ। মানে অবৈধ পার্কিং থাকার অবৈধ কারণে থাকার কারণে আজকে সকাল 7:30 অবধি এখন 5টা পর্যন্ত এই সমস্ত তারা গাড়ি 2 লাইন 3 লাইন থাকে। এখন আজকে যে ছেলেটা মারা গেছে কিরকম মারা গেছিল? এটা তো আমি যেহেতু এই জামুর কারণেও মারা গেছে, কিন্তু আমি যে কিনারে আসলাম না যখন, এটা হইতে পারি না। কিন্তু এইটা একমাত্র ফ্লাওয়ার মিলের গাড়ি জামুর কারণে এই ঘটনা ঘটে। আজকে মালুয়া জলালপুর শেটি ফ্লাওয়ার মিলের সামনে একটা অ্যাক্সিডেন্ট হয়েছে, ডাম্পার আর একটা স্কুটির মধ্যে। স্কুটির মধ্যে যে মানুষজন আসলো স্পট ডেট হয়ে গেছে, জায়গাত মারা গেছে। এই অ্যাক্সিডেন্টও আর আমরা সব থেকে বেশি জানে আর যে অ্যাক্সিডেন্টের মাঝে সব থেকে বেশি যে মানে যারা আমরা মানে ভুক্তভোগী মনে করি আর ওই লোক কেন সাধারণ জনতা। আর এই কারণটা হইল আমরা সেটি ফ্লাওয়ার মিলও ডেইলি 2 থেকে 250 গাড়ি পার্কিং থাকে সড়কের সাইডে দিয়া, যে পার্কিং করে লাগিয়া গাড়ি যাওয়া করতে পারে না। আর না যাওয়া করার কারণে আমরা এই আজকে অ্যাক্সিডেন্টটা হয়েছে। অ্যাক্সিডেন্ট হওয়ায় আমরা এখন লোকাল মানুষ মারা গেছে। তার উপরে আমরা এখানে একটা সামনে একটা স্কুল আছে, মালুয়া পাবলিক স্কুল। এই স্কুলও প্রায় 1000 স্টুডেন্ট আছে, ডেইলি জলালপুর খান্দিগ্রাম থেকে যাওয়া আসা করে। গাড়ির পার্কিং করে লাগে স্টুডেন্ট সড়কের সাইডে যেতে পারে না, সব স্টুডেন্ট সড়কের মধ্যে দিয়ে যাওয়া লাগে। আমরা একদিন না কয়েকদিন আমরা ফ্লাওয়ার মিলর ম্যানেজারের লগে যোগাযোগ করছি, যোগাযোগ করার পরে তারা আমরা কোনো রেসপন্স দিছে না। আর না রেসপন্স দেওয়ার কারণে আজকে ওই অ্যাক্সিডেন্টটা হইল, একজন মানুষের প্রাণ গেল। আমি জানা মতে, আমরা তো এখনো জানছি না, কিন্তু জানা মতে তার একটা পার্স পাওয়া গেছে, পার্স আধার কার্ড পাওয়া গেছে, যার অ্যাড্রেস হইল বাঙ্গা মাসলি, যে মারা গেছে তার অ্যাড্রেস হইল বাঙ্গা মাসলি। নাম হইল হেলালুদ্দিন।